এনে অনুপ চেতিয়া নামটো কোনোবাই আপোনাক দিছিলে নে আপুনি নিজে নিজে? না মই নিজেই লৈছিলোঁ। বিহাৰীৰ উৎপাতটো দেখি পেলাই আমাৰ মানে বিৰাট ক্ষোভ উঠে। তিনিচুকীয়া জিলাত বিহাৰীৰ বঙালীৰ যিটো উৎপাত আছিল, এই উৎপাতৰ কাৰণেই আমাৰ অন্তৰত মানে জাতীয়তা বোধটো বেছি জাগৰিত হ'ল। অৰবিন্দ ৰাজখোৱাৰ ফৰ্ম ফিল আপখনো মই কৰি দিছিলোঁ বাৰ্মাত 83 আমি মে' মাহত প্ৰথম গৈ পাইছিলোঁ। আমি যেতিয়া গৈছিলোঁ তেতিয়াতো মানুহবিলাকে নেকেট আছিল। প্ৰথম অৱস্থাত মই লৈছিলোঁ খুৰ্ছিদ আলম, তাৰপিছতে ল'লোঁ জন ডেভিড চলামাৰ, আৰু এখন পাছপৰ্ট বনালোঁ জন উইলিয়াম বালাৰ্ড। এবাৰ মানে আমি জাৰ্মানীলৈ গৈছিলোঁ, জাৰ্মানী ফ্ৰেংকফুৰ্টত মানে শশধৰ চৌধুৰী আৰু মই গৈছিলোঁ। মই জন ডেভিড চলামাৰ আছিলে, মোক লগে লগে মানে ইমিগ্ৰেশ্যনে এই ষ্টাম্প মাৰি পেলাই ভিতৰলৈ যাবলৈ দিলে। মই দেখিছোঁ যে মানে শশধৰ চৌধুৰী অহা নাই, 10 মিনিট গ'ল, 15 মিনিট গ'ল, 20 মিনিট গ'ল। শশধৰ চৌধুৰী মানে সেইফালে ঘামি জামি আছে আৰু দৌৰি থৈছে তেওঁক। তেখেতৰ পাছপৰ্টৰ নামটো মুছলিম আছিলে। ইংলেণ্ডত আছিলোঁ, তাৰপিছত ডেনমাৰ্কত আছিলোঁ, ছুইডেনত আছিলোঁ, তেনেকৈ বিভিন্ন নেটৱৰ্ক। ইউৰোপৰ প্ৰায়বিলাক দেশে ঘূৰিছোঁ আৰু পশ্চিম ইউৰোপৰ। ফ্ৰেণ্ডছ অফ দ্য আৰ্থটো আৰু পৰিৱেশৰ ওপৰত সংগঠন। মই পৰিৱেশৰ ওপৰত সেইবিলাকৰ চিন্তা কৰা নাই। মই চিন্তা কৰিছোঁ আলফাৰ এই প্ৰচাৰটো কেনেকৈ বঢ়াব পৰা যায়। ধৰি লওক জেনেভাত যেতিয়া মোক এৰেষ্ট কৰিব লৈছিলে, মইতো কোনোৰকম বাছি গৈছোঁ। তেতিয়া তাৰমানে মোক ইণ্ডিয়াই কমপ্লেইন কৰিলে, মানে আপোনাৰ ইণ্টাৰপলৰ ৰেড কৰ্ণাৰ যেতিয়া নটিচ উলিয়াই দিলে, উলিয়াৰ লগে লগে মোক তাত ঘেৰাও কৰি ল'লে। মোক সুধিছে তুমি গোলাপ বৰুৱা হয়? মই বোলো নহয়, কোন গোলাপ বৰুৱা? তুমিয়েতো গোলাপ বৰুৱা হয়, তুমি ইণ্ডিয়ান নহয়? মই বোলো মই ইণ্ডিয়ান নহয় নহয়, মইতো বাংলাদেশী। অসমৰ পৰা বিশেষকৈ মোক এৰেষ্ট কৰিবৰ কাৰণে দুজন মানে বিশিষ্ট পুলিচ বিষয়া ঢাকা এম্বেচিত চাকৰি লৈ আছিল। খালিস্তানীসকলেও কৈছিলে, কাশ্মীৰসকলেও কৈছিলে। মই ক'লোঁ নহয়, মই পলিটিকেল এছালাম নলওঁ, কাৰণ ল'লে মোৰ বদনাম হ'ব আৰু সংগ্ৰামখন মানে বদনাম হৈ যাব। যদি প্ৰথম অৱস্থাত সাংগঠনিক ক্ষেত্ৰত সংগঠন কৰিবৰ কাৰণে মই গোটেই অসমখন 85ত ঘূৰিছোঁ। অপাৰেশ্যন বজৰঙৰ ৰাইনুৰ পিছত আমাৰ গোটেই সংগঠনটো খেলি মেলি হৈ গ'ল। গোটেই সংগঠনটো সামৰিকীকৰণ যেতিয়াই কৰি দিলে, তেতিয়ালৈকে গ্ৰাছৰুট লেভেলত এই জনগণৰ লগত সম্পৰ্কটো বিচ্ছিন্ন হৈ গ'ল। অশান্ত বাগফুকনে, এতিয়া সঁচা কথা ক'বলৈ গ'লে অশান্ত বাগফুকনক ময়ে সংগঠনলৈ আনিছিলোঁ, আৰু তেওঁক যিমান কষ্ট কৰিছিলে সি। আৰু এজন আমাৰ সঁচা কথা ক'ব লাগিব, আমাৰ আলফাৰ অৰ্গেনাইজিং ক্ষেত্ৰত এটা সম্পদ আছিল। অশান্ত বাগফুকনে সংগঠনটো ভংগ কৰি দিয়া হৈছিল, সেইদিনা মই আৱেগত কান্দিছোঁ। কাৰণ এটা জন্ম দিয়া এটা সংগঠনক এনেকৈ শেষ কৰি দিবলগীয়া হৈছোঁ, সেইটো মানে অন্তৰত কিমান আঘাত লাগিছে, সেইটো মই ভাষাৰে প্ৰকাশ কৰিব পৰা নাছিলোঁ, আৰু সেইকাৰণে আৱেগিক হৈ পৰিছিলোঁ যথেষ্টখিনি। ভাবোঁ যে পৰেশ বৰুৱা আলোচনা টেবুললৈ আহিব, কাৰণ তেওঁ নাহো বুলি কেতিয়াও কোৱা নাই। তেওঁ এটা কথাই কৈছে যে আপোনালোকে যেতিয়া আলোচনা কৰিছে, ইয়াতকৈ আৰু কি বেছি পাব। আপোনালোকে শুনিছেনে? এয়া উত্তৰ পূবৰ প্ৰথমটো এপ বেছ ৰেডিঅ' ষ্টেচন, ৰেডিঅ' মন যায় অসমৰ আৱেগ। মই দিগন্ত দাস। আজি মোৰ প্ৰথমজন অতিথি হৈছে, আপোনালোকে সকলোৱে তেখেতৰ নামটো জানে, কিন্তু বহুতে হয়তো তেখেতক টিভিত দেখিছে বা তেখেতৰ বিভিন্ন ধৰণৰ কথা শুনিছে। কিন্তু আজি আমি আৰম্ভ কৰিব লৈছোঁ কিছুমান বেলেগ ধৰণৰ কথাৰে, বা তেওঁৰ পৰা আমি জানিব বিচাৰিম বা শুনিব বিচাৰিম তেখেতেনো কেনেকৈ আৰম্ভ কৰিছিল তেখেতৰ এই বিদ্ৰোহী জীৱনৰ যাত্ৰা। হয়, আমাৰ লগত আছে প্ৰাক্তন বিদ্ৰোহী নেতা তথা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া ডাঙৰীয়া। অনুপ চেতিয়া ডাঙৰীয়া, আপোনাক আমাৰ ৰেডিঅ' ষ্টেচনলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। ৰেডিঅ' মন যায় অসমৰ আৱেগ, গতিকে তেওঁলোকৰ যি উদ্যোগ, তেওঁলোকে প্ৰথম 10 মে' তাৰিখে আৰম্ভ কৰিছে, আৰু এই নতুন অনুষ্ঠানটোৰ আজি আৰম্ভ কৰাৰ কাৰণে আৰু মোক নিমন্ত্ৰণ কৰাৰ কাৰণে ৰেডিঅ' মন যায় অসমৰ আৱেগক ধন্যবাদ জনাইছোঁ, আৰু শ্ৰোতা আৰু দৰ্শক
মণ্ডললৈ আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ অনুপ চেতিয়া ডাঙৰীয়া। আমি প্ৰথমতেই আমি জানিব বিচাৰিম যে জেৰাইগাঁৱৰ গোলাপ বৰুৱা কেনেকৈ অনুপ চেতিয়া হ'ল? এইটো সকলোৰে মনত এটা প্ৰশ্ন থাকিব, আপোনাক হয়তো জেৰাইগাঁৱৰ সকলোৱে গোলাপ বৰুৱা বুলি জানিছিলে, কিন্তু কেনেকৈ কি পৰিস্থিতিত অনুপ চেতিয়া হ'লগৈ? চাওক, মই ক্লাছ প্ৰায় 9ৰ পৰাই সামাজিক কাম কাজৰ লগত জড়িত আছিলোঁ। আৰু আমাৰ গাঁওখন মানে খুব এটা উগ্ৰ গাঁও আছিল। আৰু আমাৰ গাঁওখনত এসময়ত এনেকুৱা এটা হৈছিল, বাহিৰৰ কোনো যুৱক ফুৰিবলৈ যোৱা নাছিল, বাহিৰৰ মানুহ ফুৰিবলৈ ভয়তে যোৱা নাছিল। মানে গাঁওখন অকণমান কি জংগী গাঁও বুলিয়ে ক'ব লাগিব। গতিকে সেই পৰিৱৰ্তন এটা আমি বিচাৰিছিলোঁ যে নহয়, পৰিৱৰ্তন এটা কৰিব লাগিব, কাৰণ আমাৰ বাই ভনীবিলাক মানে বিয়া হ'বলৈ এনেকুৱা এটা হৈছে, বাহিৰৰ মানুহ ভয়তে নহা হৈছিলে। গতিকে পৰিৱৰ্তন আনিবৰ কাৰণে যুৱকসকলক একত্ৰিত কৰি পেলাই মই প্ৰায় 1969 চনত প্ৰথম আৰম্ভ কৰিছিলোঁ, 69-70 চনত। তেতিয়া মই ক্লাছ 9ত পঢ়ি আছিলোঁ। 9ত পঢ়ি থাকোঁতে আৰম্ভ কৰিছিলোঁ যে নহয়, আমি কিবা এটা পৰিৱৰ্তন কৰিব লাগিব। আমি ক্লাব এটা আছিলে, সেই ক্লাবটো নতুনকৈ গঠন কৰিছিলোঁ ক্লাছ 9ত পঢ়ি থাকোঁতেই। তাৰপিছত আমি বহাগী বিদায় আৰম্ভ কৰিলোঁ, বিহু সন্মিলন আৰম্ভ কৰিলোঁ। কৰাৰ পিছতেই গোটেইখন মদ খাই পেলাই আহে, দা উলিয়াই, গোটেই মানে অৱস্থা একেবাৰে বেয়া, লজ্জাজনক কথা মানে। আৰু তাৰপিছত সেই গোটেই পৰিৱেশটো আমি কিন্তু সলনি কৰিলোঁ এই আমাৰ যুৱ সংঘৰ জৰিয়তে। পৰিৱৰ্তন কৰাৰ পিছত তাৰপিছতে যেতিয়া আমি দেখিলোঁ, মই স্কুললৈ যাওঁ, স্কুললৈ পানীতোলা হাইস্কুলত পঢ়োঁ, তাত গোটেইখন বিহাৰী চহৰ টাউনখনত। তিনিচুকীয়ালৈ যেতিয়া কলেজলৈ যাওঁ, কলেজলৈ গ'লোঁ, যেতিয়া দেখিছোঁ যে গোটেই বিহাৰীবিলাকৰ উৎপাত তাক বেছি। আমি মানে তেতিয়া বাছৰ পৰা নামি পেলাই কলেজলৈ যাবলৈ 50 পইচা লয় মানে ৰিক্সা ভাড়া। কেতিয়াবা আমাক জোৰ কৰি পেলাই এটকা লৈ লয়, আমাৰ বাজেটটো নিমিলেগৈ। তেনেকৈ মানে এতিয়া বিহাৰীৰ উৎপাতটো দেখি পেলাই আমাৰ মানে বিৰাট ক্ষোভ উঠে। আৰু তিনিচুকীয়াত বঙালী আৰু বিহাৰীৰ উৎপাতেই বেছি। আচলতে ক্ষোভটো আমাৰ তেতিয়া বিশেষকৈ আমাৰ মৰাণ মটক মানুহখিনি বিপ্লৱৰ প্ৰতি আকৰ্ষিত হোৱাৰ মূলতে হৈ গ'ল কি, আমাৰ অন্তৰত যিটো জাতীয়তাবোধ, এই জাতীয়তাবোধটো জাগৰিত হোৱাৰ মূলতে হ'লগৈ তিনিচুকীয়া জিলাত যিটো মানে বিহাৰীৰ বঙালীৰ যিটো উৎপাত আছিল, এই উৎপাতৰ কাৰণেই আমাৰ অন্তৰত মানে জাতীয়তাবোধটো বেছি জাগৰিত হ'ল। আৰু আমি এটা প্ৰতিবাদী এটা মানসিকতা আমাৰ মনত সৃষ্টি হ'ল। আৰু এই প্ৰতিবাদী ধাৰাটোৱেই যেতিয়া অসম আন্দোলন হ'ল, তাৰপিছতে মানে সংযুক্ত মুক্তি বাহিনীৰ গঠিত হ'ল, তেতিয়াই আমি তাতে অংশগ্ৰহণ কৰিলোঁ। অংশগ্ৰহণ কৰাৰ পিছতেই আমি দেখিলোঁ যে নহয়, আমাৰ মানে এতিয়া যিটো আমাৰ মানে মা দেউতাই দিয়া নামটো যদি আমি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে নিৰাপত্তা বাহিনীয়ে সোনকালে মানে চিনাক্তকৰণ কৰিব পাৰিব। আৰু সেইটো কাৰণে আমি উপনাম লৈ পেলাই, তেতিয়া আমি এটা নিয়মেই কৰিছিলোঁ যে উপনাম লৈ পেলাই আমি সংগঠনটো চলাম। আৰু সেইটো কাৰণে এটা কথা ঠিক যে আমাক সেইটো সময়ত নিৰাপত্তা বাহিনী এটা ভবা নাছিল যে আমি সেই জেৰাইগাঁৱৰ অখ্যাত ঠাইৰ পৰা আহি পেলাই এটা বিপ্লৱ সংগঠিত কৰি তুলিম ইমান ডাঙৰকৈ। এইটো মানে নিৰাপত্তা বাহিনীৰ মানে চিন্তাৰো অগোচৰ আছে। গতিকে থকাৰ কাৰণেই আমাক কিন্তু এই 1985 চনৰ পিছতহে আমাক অকণমান জানিব পাৰিছে নিৰাপত্তা বাহিনীয়ে বা চোৰাংচোৱা বাহিনীয়ে যে আলফা নামৰ এটা সংগঠন গঢ়ি উঠিছে। এনে অনুপ চেতিয়া নামটো কোনোবাই আপোনাক দিছিলে নে আপুনি নিজে? না, মই নিজেই লৈছিলোঁ। হয়। ঠিক তেনেকৈ ধৰক আপোনাৰ লগত তেতিয়া গৈছিলে অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া। গতিকে তেখেতৰ নামটো মই একবাৰ ক'ৰবাত শুনিছিলোঁ, জানিছিলোঁ যে অৰবিন্দ ৰাজখোৱা নামটো আপুনি দিয়া। হয়, অৰবিন্দ ৰাজখোৱা ফৰ্ম ফিল আপখনো মই কৰি দিছিলোঁ। তেওঁ কিন্তু একদম আৰম্ভণি পৰ্যায়তে আমি একেলগতে নাগালেণ্ডলৈ গৈছিলোঁ। বাৰ্মা যাবৰ কাৰণে ৰাস্তাও বিচাৰি গৈছিলোঁ দুবাৰকৈ। তেওঁ আছিলে জিতেন ৰাজখোৱাই মানে আমাৰ বেছি আগভাগ লৈছিলে। তেওঁ অৱশ্যে এতিয়া পেৰালাইচিছ হৈ পেলাই মানে হেৰি হৈছে, বা সেই সময়ত নিৰাপত্তা বাহিনীও অত্যাচাৰিত হৈ পেলাই তেওঁ এবাৰ পংগু হৈ গৈছে একেবাৰে। গতিকে জিতেন ৰাজখোৱা আছিল, তাৰপিছত অৰবিন্দ ৰাজখোৱা। আমি প্ৰথমবাৰ গৈছিলোঁ 14জনমান নাগালেণ্ড হৈ পেলাই বাৰ্মালৈ যোৱাৰ উদ্দেশ্যেৰে। ডিমাপুৰত আমি প্ৰায় 3 মাহমান আছিলোঁ। সেইবিলাক বহুত দীঘলীয়া কাহিনী। গতিকে কথাটো হ'লকে এটা মানসিকতা তেওঁৰ আছিল। কিন্তু মাজতে আমাৰ সংগঠনটোত এটা হ'লগৈ কি, ভদ্ৰেশ্বৰ বুঢ়াগোহাঁই আছিল, তেওঁৰ যিটো ডেপুটি স্পীকাৰ আছিল অসম চৰকাৰৰ,
তো তেওঁ এটা কথা হ'লগৈ তেওঁ মংগোলিয়ান মানে ৰেচৰ ওপৰত মানে তেওঁ চিন্তা ধাৰাটো হ'লগৈ মংগোলিয়ান লৈ পেলাই কৰিম। তো আমি ক'লোঁ যে নহয় মংগোলিয়ান লৈ পেলাইতো অসমত এটা মানে সংগ্ৰাম গঢ়ি তুলিব নোৱাৰে, কাৰণ এতিয়া কথা হ'ল অসমৰ যিমানখিনি মানে অসমীয়া ভাষী মানুহ আছোঁ বা জাতি জনগোষ্ঠী সকলোবিলাক লৈয়েতো সংগ্ৰামখন কৰিব লাগিব, অকল মংগোলিয়ান লৈ পেলাইতো নহ'ব। সেইটো লৈ পেলাই এটা মাজতে ভাগ এটা দুভাগ হৈছিলে, আৰু সেইটো সময়তে মানে আমি ধৰি লৈছিলোঁ যে অৰবিন্দ ৰাজখোৱা তেওঁলোকৰ লগত আছে বুলি, কিন্তু অৰবিন্দ ৰাজখোৱা তেওঁলোকৰ লগত নাছিল। গতিকে তাৰপিছতেই মই অৰবিন্দ ৰাজখোৱা কিছুদিন মৌন হৈ আছিলে, 83 পিছত মই আকৌ অৰবিন্দ ৰাজখোৱাক ঘৰৰ পৰা উলিয়াই আনিলোঁ। অ'কে, মানে অৰবিন্দ ৰাজখোৱাক আনা মানুহজন আপুনি মানে? পিছত মই আনিছোঁ তেওঁক। হয়, মই এটা কথা আৰু জানিব বিচাৰিম দাদা, মানে আলফাৰ এতিয়া মানে 4টা দশক জুৰি এটা আন্দোলন কম সময় নহয়, আৰু মানে ইমান মানুহ বিভিন্ন ঠাইৰ মানুহ বেলেগ বেলেগকৈ থকা মানুহে একেলগে একত্ৰিত কৰি ৰখা এটা সংগঠনত ইমান সৰু কথা নহয়। তো মই এটা কথা জানিব বিচাৰোঁ, আপোনালোকে অসম, উত্তৰ পূব ভাৰত, তাৰ উপৰিও আকৌ 3খন কাণ্ট্ৰিত আপোনালোকৰ খোপনি মানে সুদৃঢ়, ম্যানমাৰ, বাংলাদেশ আৰু ভূটান আছিলে। তো আপোনালোকে কেনেকৈ এই কামখিনি কেনেকৈ আৰম্ভ কৰিছিল যে 3খনকৈ কাণ্ট্ৰিত আপোনালোকে আৰম্ভ কৰিব? নাই, প্ৰথমে আমাৰ আছিলে বাৰ্মাত 83 আমি মে' মাহত প্ৰথম গৈ পাইছিলোঁ। অ'কে, তেতিয়া তাত যিহেতু নাগালেণ্ডৰ NSCNৰ বেছ আছিল, NSCNৰ বেছৰ লগতে আমিও তাতে প্ৰশিক্ষণ আৰম্ভ কৰিলোঁ, তেওঁলোকৰ লগত সম্পৰ্ক এটা হ'ল। তাৰপিছতে 87 মই কাৰাগাৰত আছিলোঁ। তেতিয়া এটা কথা মই চিন্তা কৰিলোঁ যে মানে আন্তৰ্জাতিক পৰ্যায়ত বিশ্বৰ সৈতে যোগাযোগ কৰিবৰ কাৰণে ম্যানমাৰৰ পৰা সম্ভৱ নহয়, যিহেতু আমি যিটো অঞ্চলত আমাৰ বেছ এৰিয়া আছিল উত্তৰ বাৰ্মা, তাত একেবাৰে দুৰ্গম পাহাৰীয়া অঞ্চল, তাত কোনো বাট পথৰ ব্যৱস্থা নাই। আমি যেতিয়া গৈছিলোঁ তেতিয়াতো মানুহবিলাকে নেকেট আছিল, অকল পুৰুষটো সম্পূৰ্ণই নেকেট আছিল, মহিলাসকলে অকণমান লজ্জা নিবাৰণ কৰিবৰ কাৰণে বস্ত্ৰ মানে গছৰ বাকলিৰ পৰা এই আঁহবিলাকৰ পৰা তেওঁলোকে কাপোৰ এখন, আদিম মানৱ ওপৰখন একেবাৰে উলংগ আছিল, অকণমান গুপ্তাংগত অকণমান কাপোৰ মানে এখন বস্ত্ৰ এখন পিন্ধিছিলে, আৰু কাপোৰ বুলি ক'ব নোৱাৰিম, তেনেকুৱা আছিলে, একেবাৰে উলংগ আছিল। গতিকে তাত থাকি পেলাই আমি দেখিলোঁ যে আন্তৰ্জাতিক পৰ্যায়ত যোগাযোগ যদি আমাৰ সংগ্ৰামখন আগুৱাই নিবলৈ হ'লে তেতিয়াহ'লে প্ৰয়োজন হ'ব। আৰু সেইটো সময়তে 87ত মই চিন্তা কৰিলোঁ যে নহয়, আমি বাংলাদেশক ঘাটি কৰিব লাগিব। আৰু মই সেইটো সময়ত জেলত আছিলোঁ, জেলত থকাতে গোটেই পৰিকল্পনাটো কৰিলোঁ। আমাৰ মুনীন নবী, শৈলেন দত্ত কোঁৱৰ, তেওঁলোক দুজন আছিল, তেওঁলোক দুজনৰ লগত আলোচনা কৰিলোঁ যে বাংলাদেশত ঘাটি বনাব লাগে। তেওঁলোকে ক'লে পৰা যাব। তাৰপিছত মফিদুৰ ৰহমান ৰিকু আছিল, তেওঁ ৰিকুক মাতি আনিলোঁ আমি জেলৰ গেটলৈ, মাতি আনি পেলাই তেওঁক দায়িত্ব দিয়া হ'ল। তেওঁ সেই বৰপেটাৰ এটা ফেমিলিৰ জৰিয়তে, মই এটা শুনিছিলোঁ যে বাংলাদেশৰ কেম্পৰ লগত বৰপেটাৰ এটা সম্পৰ্ক, নিজে যিহেতু মই বৰপেটাৰ অলপ ইণ্টাৰেষ্ট আছে। হয়, এই বৰপেটাৰ ল'ৰাজনৰ নাম যিমান দূৰ সম্ভৱ মইনুল আছিল। মইনুল, তেওঁ ভনীয়েকগৰাকী ডক্টৰো আছিল। তেওঁলোকে প্ৰথম যোগসূত্ৰটো গঢ়িলে, তেওঁলোকৰ মাহীয়েক দুগৰাকী তাতে বিয়া হৈছিল বাংলাদেশত। কাৰণ তেওঁলোকে পাৰ্টিশ্যনৰ সময়ত গুচি গৈছিলে, আৰু তেওঁলোকৰ পৰিয়ালটো ইয়াতে থাকি গ'ল। তাৰপিছত সেই মাহীয়েক দুগৰাকীয়ে জৰিয়তেই আমি বাংলাদেশত বিস্তাৰ লাভ কৰিলোঁ, আৰু এই ক্ষেত্ৰত বিশেষকৈ মুনীন নবীছে বিশেষ ভূমিকা ৰাখিছিল, ৰিকু আৰু শৈলেন দত্ত কোঁৱৰ ৰাখিছিলে, তিনিজনে, এইটো কথা স্বীকাৰ কৰিবই লাগিব। তাৰপিছতে যেতিয়া বেছ এটা হৈ, সেইটো সময়ত মোৰ কিন্তু বদনামো হৈছিলে যে ই মানে বাংলাদেশত বেছ বনাবলৈ গৈছে, গৈ পেলাই ই ফিজু মানে হ'বলৈ গৈছে, যে ফিজু হৈ পেলাই তেওঁ তাত পলিটিকেল আশ্ৰয় ল'ব। মই তেতিয়া কথা এটা কৈছোঁ যে চাওক, এইটো ভৱিষ্যতৰ স্বাৰ্থত আমাৰ প্ৰয়োজন হ'ব বাংলাদেশৰ বেছটো। তাৰপিছতে যেতিয়া বাংলাদেশৰ বেছ হ'ল, তাতে আমি এটা কথা চিন্তা কৰিছিলোঁ, এইটো অকল আন্তৰ্জাতিক পৰ্যায়ত যোগাযোগ হ'ব, আৰু ইয়াত কোনো প্ৰশিক্ষণ বা সামৰিক কাম কাজ নহ'ব। তাৰপিছতে যেতিয়া মানে প্ৰশিক্ষণৰ কাৰণে প্ৰয়োজন হ'ল, তেতিয়া ভূটানত মানে 92 চনৰ পিছত, মানে যেতিয়া অপাৰেশ্যন বজৰং দিয়াৰ পিছত অকণমান বাৰ্মালৈ অহা যোৱা কৰা অসুবিধা হ'ল, অসমতো ট্ৰেইনিং কৰিব, কেম্পবিলাক কৰিব নোৱাৰা হ'ল। তেতিয়া ভূটানত নলবাৰী জিলা সমিতিৰ বিশেষকৈ আমাৰ শশধৰ চৌধুৰী, ৰাজু বৰুৱা, তাৰপিছত নৱ ঠাকুৰীয়া বুলি এজন আছিল, নৱ ঠাকুৰীয়া, এই লোহিত দেউৰী, তেওঁলোকেই প্ৰথম ভূটানত কেম্পটো আৰম্ভ কৰে।
আৰু সেই কেম্পৰ পিছতে ধৰক দৰং জিলায়ো আৰম্ভ কৰিছিল, ইফালে বঙাইগাঁও জিলায়ো কৰিছিল, বৰপেটা জিলায়ো কৰিছিল, মানে সীমা অঞ্চলত প্ৰত্যেকেই কৰিছিল, কিন্তু প্ৰথম আৰম্ভণি নলবাৰী জিলাই কৰিছিল। অ'কে, বাংলাদেশত থাকোঁতে হয়তো আপোনালোকে বেলেগ বেলেগ নাম ল'ব লগা হৈছিলে। বাংলাদেশত থকা অৱস্থাত প্ৰথমে আমি মানে মুছলিম নামেই লৈছিলোঁ, কিন্তু ধৰি লওক আমি পাছপৰ্ট বনাইছিলোঁ মুছলিম নামেই প্ৰথম, কিন্তু আমি পিছত মই দেখিলোঁ যে মুছলিম যদি নাম লৈ লওঁ তেতিয়াহ'লে কথা আন্তৰ্জাতিক পৰ্যায়ত যেতিয়া যাওঁ তেতিয়াহ'লে কি হ'ল, পাছপৰ্টখন যেতিয়াই মানে ইমিগ্ৰেশ্যন অফিচাৰৰ ওচৰত দিয়া যায়, ইমিগ্ৰেশ্যন অফিচাৰে এনেকৈ চাই পেলাই এখন মানে ছাইডত থৈ দিয়ে, মানে অকণমান অৱজ্ঞা কৰি পেলাই থৈ দিয়ে। মই চিন্তা কৰিলোঁ যে ইয়াতো থৈ কেলে, তাৰমানে মুছলমান হোৱাৰ কাৰণে থয়, ইছলাম ধৰ্মৰ প্ৰতি অকণমান তেওঁলোকৰ খ্ৰীষ্টান বিলাকৰ অকণমান মানে সন্দেহ এটা থাকে, এই মানুহখিনি ইয়াতে থাকি যাব বুলি। তাৰপিছতে মই প্ৰথম কৰিলোঁ কি, মই মানে খ্ৰীষ্টান নাম ল'লোঁ। কি নাম ল'লে? মই দুটা নাম লৈছিলোঁ। এটা নাম এখন পাছপৰ্ট বনালোঁ জন ডেভিড চলামাৰ। সেইখনত বহুত দেশলৈ গৈছিলোঁ, তেতিয়া দেখিলোঁ যে এখন পাছপৰ্টত কামটো নহয়গৈ। এখন নহয়গৈ মানে কি, ক'ৰবাত যদি ভিছাৰ কাৰণে তেওঁলোকে বহুতৰ এম্বেচি তাত নাথাকে, ইণ্ডিয়ালৈ পঠায় বা থাইলেণ্ডলৈ পঠায়, গতিকে এইবিলাকত দেৰি হৈ যায়। গতিকে মই আৰু এখন বনালোঁ। দাদা, আপোনাৰ মই এটা কথা জানিছিলোঁ যে আপুনি বহুত ঠাই ঘূৰিছে, মানে বহুত কাণ্ট্ৰি ঘূৰিছে, চাগে 24-25খনমান কিবা কাণ্ট্ৰি। হয়, চবতে আপুনি বেলেগ বেলেগ ধৰণৰ নাম ল'ব লগা হৈছে পাছপৰ্ট বনাওঁতে? প্ৰথম অৱস্থাত মই লৈছিলোঁ খুৰ্ছিদ আলম। একদম প্ৰথম যিখন মোৰ পাছপৰ্ট আছিলে মুছলিম নাম। তাৰপিছত যেতিয়া দেখিলোঁ যে মানে বেংককলৈ গৈছোঁ বা বাৰ্মালৈ গৈছোঁ বা পাকিস্তানলৈ যাওঁ, পাকিস্তানতো ভালকৈ গ্ৰহণ কৰে বাৰু, অইন কাণ্ট্ৰিত হ'লে ধৰি লওক এই মালয়েছিয়ালৈ গৈছোঁ খুৰ্ছিদ আলমৰ নামতেই, তেতিয়া দেখিলোঁ যে তাত মানে অকণমান বেলেগ দৃষ্টিৰে চায় তেওঁলোকে। তাৰপিছতে মই সলনি কৰিলোঁ, সলনি কৰি পেলাই খ্ৰীষ্টিয়ান নাম ল'লোঁ। তাৰপিছতে ল'লোঁ জন ডেভিড চলামাৰ। জন ডেভিড চলামাৰ লোৱাৰ পিছত আৰু এখন পাছপৰ্ট বনালোঁ জন উইলিয়াম বালাৰ্ড। দুখন। কেনেকে কৰিছিলে আপোনালোকে? তাৰমানে কথা হ'ল তাততো পাছপৰ্ট বনোৱাটো তেতিয়া একেবাৰে সহজ আছিলে, এই দালালক বেছি টকা দিবই নালাগে, মানে 2000 মান টকা দি দিলে আৰু তাৰপিছতে আমি তেতিয়া আৰু সলসলীয়াকৈ বঙালীও ক'ব পৰা হ'লোগৈ, কাৰণ অকণমানতো মিল থাকেই। গতিকে বঙালী ক'বলৈ কোনো মানে ইণ্টাৰভিউ হ'লেও বা পুলিচ ভেৰিফিকেশ্যন আহে, পুলিচ ভেৰিফিকেশ্যন ধুনীয়াকৈ ক'ব পাৰোঁ। আৰু মই এটা কথাটো হ'লগৈ কি, মানে তেওঁলোকে সন্দেহো নকৰে, আৰু পুলিচ যিজন ভেৰিফিকেশ্যন কৰিবলৈ আহে তাক পইচা 500 টকামান দি দিলে হৈ যায় ধুনীয়াকৈ। তেতিয়া মানে ধুনীয়াকৈ সেই দুখন পাছপৰ্ট বনাই দুখন পাছপৰ্ট লৈ পেলাই গ'লোঁ। তাৰপিছত আৰু মই ক'তো ৰখিবলগীয়া হোৱা নাই। এবাৰ কিবা শশধৰ চৌধুৰী নে ৰাজু বৰুৱাৰ কিবা এটা প্ৰব্লেম হৈছিলে? হয়, এবাৰ মানে আমি জাৰ্মানীলৈ গৈছিলোঁ, জাৰ্মানী ফ্ৰেংকফুৰ্টত মানে শশধৰ চৌধুৰী আৰু মই গৈছিলোঁ। মই জন ডেভিড চলামাৰ আছিলে, মোক লগে লগে মানে ইমিগ্ৰেশ্যনে এই ষ্টাম্প মাৰি পেলাই ভিতৰলৈ যাবলৈ পঠাই দিলে। মইতো গুচি গ'লোঁ, পাৰ হৈ পেলাই ভিতৰত গুচি আছোঁ। মই দেখিছোঁ যে মানে শশধৰ চৌধুৰী অহা নাই, 10 মিনিট গ'ল, 15 মিনিট গ'ল, 20 মিনিট গ'ল, অহা নাই। তাৰপিছত মই ঘূৰি আহিলোঁ, আহি পেলাই দূৰৰ পৰা দেখিছোঁ এই গ্লাছৰ দি যে মানে শশধৰ চৌধুৰী মানে সেইফালে ঘামি জমি আছে আৰু ধৰি থৈছে তেওঁক। তেখেতৰ পাছপৰ্টৰ নামটো মুছলিম আছিলে, তেওঁক তাৰমানে পাৰ হ'বলৈ দিয়া নাই। তাৰপিছতে বহুত দেৰি মূৰত আৰু সি আহিছে, অহাৰ পিছত আৰু কৈছে বাচিলোঁ দেই, এনেকৈ মোক কৈছে ছাৰ বাচিলোঁ দেই কোনো ৰকম। বোলে ঘামি জামি গৈছিলোঁ মই বোলো ময়ো দেখিছোঁ ন তোমাক ঘামি জামি গৈছা, কাৰণ মই তেতিয়াই কৈছোঁ দেখিছ মোৰ বোলো বুদ্ধি কেনেকৈ, মই খ্ৰীষ্টান নাম লোৱাৰ কাৰণে মই একদম ইজিলি পাৰ হৈ আহিলোঁ, তোমাক ৰখাই পেলাই থৈ দিলে। আপুনি বহু ঠাইত ঘূৰিছে, তো আপুনি 24খন নে 25খনত ঘূৰিছে। আপোনালোকে আছিলে ক'ত থাকে কেনেকৈ? চাওক, এতিয়া এটা কথা হ'লগৈ কি, আমি এই দেশলৈ যাওঁতে মই কোনো ঠাইতে হোটেলত থকা নাই। বেংককত কেতিয়াবা গ'লে হোটেলত আছোঁ যদিও আমি ধৰি লওক যিবিলাক গেষ্ট হাউচ আছে, গেষ্ট হাউচত সাধাৰণতে দামটো কম। ইমান বাহিৰা ৰাষ্ট্ৰত গৈ পেলাই আপুনি
হোটেলত থকা নাই ক'ত আছে নহয় এতিয়া ধৰি লওক আমি জেনেভালৈ যাওঁ হয় জেনেভালৈ গ'লে মানে তাতেই এই ল'ৰা এটা আছে তাতে থাকোঁ সিও বৰুৱা লিখে Okay. মানে বাংলাদেশৰ হয় তাতে থাকোঁ আৰু ময়ো বৰুৱা লিখোঁ আমি একেই বৰুৱা একে বুলি কৈ পেলাই তাতে ঘৰতে থাকে অঁ হয় হয় আৰু আমাৰ এটা সংগঠন আছে ৱৰ্ল্ড বৰুৱা অৰ্গেনাইজেশ্যন অ'কে এইটো জানিছিলোঁ মই শুনিছিলোঁ ৱৰ্ল্ড বৰুৱা অৰ্গেনাইজেশ্যন এটা আছে হয় গতিকে ময়োতো বৰুৱা গতিকে সেই বৰুৱা সেইটোৰ লগত মিলি যাওঁ মিলি যায় হয় তাৰপিছতে NGO কিছুমান আছে ধৰি লওক জাৰ্মানীত এটা থ্ৰিটেন পিপুল বুলি এটা আছিলে তেওঁলোকে আমাক দিছিলে মানে হেৰি কৰি থকাৰ ব্যৱস্থাটো তেওঁলোকে কৰি দিয়ে তেওঁলোকে ঘৰ হোটেলত নহয় কাৰোবাৰ তেওঁলোকৰ সদস্যৰ ঘৰত যাত মানে মানুহ চানুহ নাথাকে বা তেনেকৈ আমি নিজে ৰান্ধি বাঢ়ি খোলে তেনেকুৱা তাৰপিছতে ধৰক মই ডেনমাৰ্কৰ ঘৰতো সেই তেনেকুৱা NGOৰ জৰিয়তে ইণ্টাৰেষ্টিং মানে হ'লগৈ কি মই বাংলাদেশতো এটা NGOৰ লগত জড়িত হৈছিলোঁ আৰু এই NGOটো ফ্ৰেণ্ডছ অফ দ্য আৰ্থ এইটো গোটেই বিশ্বতে তেওঁলোকৰ ব্ৰাঞ্চ আছিলে ফ্ৰেণ্ডছ অফ দ্য আৰ্থৰ আৰু তেওঁলোকৰ হেড অফিচ আছিলে নেডাৰলেণ্ডত হেগত আছিলে হেগত আছিলে কাৰণে গতিকে এই তেওঁলোকৰ নেটৱৰ্ক এটা আছিলে নহয় এই ৱৰ্ল্ড ফ্ৰেণ্ডছ অফ দ্য আৰ্থ ময়ো বাংলাদেশ চেপ্টাৰত আছিলোঁ এটা মানে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কোঅৰ্ডিনেটৰ হিচাপে আছিলোঁ মই তাত বাংলাদেশত আৰু সেই তাৰ পৰা সেইটো এই মানে ওপৰুৱা এটা কাম আৰু ওপৰুৱা এটা NGOৰ লগত মই জড়িত হৈ পৰিছিলোঁ সেইটো NGOৰ আছে IDS মানে ইনষ্টিটিউট অফ কি ছাষ্টেইনেবল ডেভেলপমেণ্ট এনেকুৱা বুলি এটা অৰ্গেনাইজেশ্যন আছিলে সেই ফ্ৰেণ্ডছ অফ দ্য আৰ্থৰ তেওঁলোকে বাংলাদেশ চেপ্টাৰ সদস্য গতিকে সেই নেটৱৰ্ক এটা আছিলে সেই নেটৱৰ্ক ক'ৰবালৈ গ'লে মানে সেই নেটৱৰ্কৰ জৰিয়তে আছিলোঁ সেই নেটৱৰ্কৰ জৰিয়তে মই ইংলেণ্ডত আছিলোঁ তাৰপিছত ডেনমাৰ্কত আছিলোঁ ছুইডেনত আছিলোঁ তেনেকৈ বিভিন্ন নেটৱৰ্ক তাৰপিছতে ধৰক বিভিন্ন কিছুমান কনফাৰেঞ্চ হয় সেই কনফাৰেঞ্চবিলাকত ধৰি লওক মই গৈছোঁ স্পেইনত হৈছে ধৰি লওক তেনেকৈ ইউৰোপৰ প্ৰায়বিলাক দেশে ঘূৰিছোঁ আৰু পশ্চিম ইউৰোপৰ আপোনালোকে কি বিশেষকৈ এই ঠাইবিলাক ঘূৰাৰ প্ৰাথমিক মানে কি কাম সেই NGOবিলাকৰ লগত আমাৰ সম্পৰ্ক আছিলে তাৰমানে 1994ত এখন ছ'চিয়েল ছামিট হৈছিলে কোপেনহেগেনত কোপেনহেগেনত ছ'চিয়েল ছামিট হৈছিলে সেই ছ'চিয়েল ছামিটত মই গৈছিলোঁ এই ফ্ৰেণ্ডছ অফ দ্য আৰ্থৰ তৰফৰ পৰা ফ্ৰেণ্ডছ অফ দ্য মোৰ আৰু মানে পৰিৱেশৰ ওপৰত ফ্ৰেণ্ডছ অফ দ্য আৰ্থটো আৰু পৰিৱেশৰ ওপৰত সংগঠন মই পৰিৱেশৰ ওপৰত সেইবিলাকত চিন্তা কৰা নাই মই চিন্তা কৰিছোঁ আলফাৰ এই প্ৰচাৰটো কেনেকৈ বঢ়াব পৰা যায় আৰু তাতেই বিভিন্ন বিশ্বৰ মানে NGOবিলাকক পাইছিলোঁ মোৰ তাত কাম হ'ল কি সেই NGOবিলাকৰ লগত কেম্পেইন কৰি পেলাই NGOবিলাকক আমাৰ কথাখিনি কেনেকৈ জনোৱা আৰু NGOবিলাকৰ পৰা আমি কেনেকৈ সহায় ল'ব পাৰোঁ এইটো হ'লগৈ 94ৰ যিটো ছ'চিয়েল ছামিট হৈছিলে সেই ছ'চিয়েল ছামিটত মই অংশগ্ৰহণ কৰি আমাৰ প্ৰথম মানে NGOবিলাকৰ লগত যোগাযোগটো আৰম্ভ হৈছে তাৰপিছতে সেইটো সময়তে ঠিক এই ছ'চিয়েল ছামিটৰ আগে আগে কুৱালালামপুৰত এখন মানে জাষ্ট ৱৰ্ল্ড ট্ৰাষ্টে এখন কনফাৰেঞ্চ আয়োজন কৰিছিলে হিউমেন ৰাইটছৰ ওপৰত তাতে ডক্টৰ মাহাথিৰ মহম্মদ আনোৱাৰ হুছেইন যিজন ডেপুটি প্ৰাইম মিনিষ্টাৰ তেওঁলোকো গৈছিলে তাতে অসমৰ পৰা মই আকৌ আমাৰ মুকুল মহন্ত তেখেতকো মাতি লৈ গৈছিলোঁ তেখেতো গৈছিলে তাতে মই তেওঁলোকক কৈছিলোঁ যে তেওঁলোকো মাতিব লাগে ইয়াৰ পৰা তেওঁ গৈছিলে গতিকে তাতো কিছুমান মানুহ পালোঁ মই তালৈ গৈ পেলাই সেই হিউমেন ৰাইটছৰ কনফাৰেঞ্চত যোৱাতকৈ আমাৰ কথাখিনি লৈ গৈ পেলাই মানে প্ৰচাৰ কৰিবৰ কাৰণে আৰু এটা আমাৰ এইটো প্ৰচাৰৰ মানে মই এটা মঞ্চ হিচাপে লৈছিলোঁ তেনেকৈ বিভিন্ন মানে সংগঠনৰ লগত যোগাযোগ NGOবিলাকৰ লগত ইণ্টাৰনেশ্যনেল NGOৰ লগত যোগাযোগ হয় আৰু তেওঁলোকে কোঅৰ্ডিনেট কৰিছিলে তেওঁলোকে সমৰ্থন কৰিছিলে মই এইটো কাৰণে কৈছোঁ ইউৰোপত যেতিয়া গৈছোঁ তেতিয়া মানে কোনো হোটেলত মই থকা নাছিলোঁ NGOবিলাকে থকাৰ ব্যৱস্থা কৰি দিছিলে কাৰোবাৰ ঘৰত তেওঁলোকৰ সদস্যৰ ঘৰত বা কোনোবা লিডাৰৰ ঘৰত এইবোৰ ডাঙৰ কথা জেৰাইগাঁৱৰ পৰা গৈ আপুনি যদি ক'ৰবাত জাৰ্মানী ছুইডেনত গৈ পেলাই কোনোবা হোটেলত নথকাকৈ NGOৰ মানে এটাত থাকিব কিবা ডাঙৰ কথা এটা তেতিয়া সেই সময়ৰ কাৰণে মানে তেনেকুৱা কিবা ইণ্টাৰেষ্টিং কিবা আমোদজনক কিবা কাহিনী আছেনে যে আপোনাৰ কিবা সমস্যা হৈছিলে কেতিয়াবা তাত নাই এইটো ধৰি লওক জেনেভাত যেতিয়া মোক এৰেষ্ট কৰিব লৈছিলে মইতো কোনোৰকম বাছি গৈছোঁ তেতিয়া তাৰমানে মোক
ইণ্ডিয়াই কমপ্লেইন কৰিলে ৰেড মানে আপোনাৰ ইণ্টাৰপলৰ ৰেড কৰ্ণাৰ যেতিয়া নটিচ উলিয়াই দিলে উলিয়াৰ লগে লগে মোক তাত ঘেৰাও কৰি ল'লে ঘেৰাও কৰি লোৱাৰ পিছত মোক আৰু বাহিৰে লাচিত বৰদলৈ সেইটো তেতিয়া আছিলেগৈ তাতে মানে হিউমেন ৰাইটছ কাউন্সিলত তেওঁলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে তাৰপিছত লাচিত বৰদলৈ আছিলে বাবলু লুইথাংগম এই মণিপুৰৰ তেওঁ আছিলে তেওঁলোকে ধৰি লৈছে আৰু যে অনুপ চেতিয়াক আজি এৰেষ্ট কৰিছে তাৰপিছত তেওঁলোকে মোক যেতিয়া ঘেৰাও কৰি ল'লে এটা ৰুমলৈ লৈ গ'লে ইণ্টাৰগেশ্যন কৰিবলৈ ইণ্টাৰগেশ্যন কৰিছে মোক সুধিছে তুমি গোলাপ বৰুৱা হয় মই বোলো নহয় কোন গোলাপ বৰুৱা তাৰপিছত তেওঁ কৈছে নাই তাৰপিছত তেওঁ কৈছে যে তুমিয়েতো গোলাপ বৰুৱা হয় তুমি ইণ্ডিয়ান নহয় মই বোলো মই ইণ্ডিয়ান নহয় মইতো বাংলাদেশী তুমি যে বাংলাদেশী কি প্ৰমাণ আছে মই এতিয়া পাছপৰ্টখন উলিয়াই দেখুৱাইছোঁ এইখনতো পাছপৰ্ট মোৰ জন ডেভিড চলামাৰ নামত আছোঁ গতিকে কাৰণ কথাটো হ'লগৈ কি তেওঁলোকে হয় মই গোলাপ বৰুৱা কিন্তু কথাটোকে কাগজেতো প্ৰমাণ কৰিছে কাগজটোহে চাব মোক ভিছা দিছে জন ডেভিড চলামাৰ নামত আৰু এই UN হিউমেন ৰাইটছ কাউন্সিলৰ পৰা ৰিকগনিশ্যন পাইছোঁ মই মানে সদস্য তাত পাৰ্টিচিপেট কৰিবৰ কাৰণে গোলাপ বৰুৱা হিচাপেতো নহয় জন ডেভিড চলামাৰ হিচাপেহে পাইছোঁ গতিকে এইটো লৈ বিৰাট হুলস্থুল হৈ গ'ল তাৰমানে যে কেনেকৈ মানে হেৰি হৈছে তাৰপিছতে মোৰ আইডেণ্টিটিটো হৈ গ'ল তো বাংলাদেশ এম্বেচি ছেকেণ্ড ছেক্ৰেটাৰী আছিলে তেওঁৰ কি নাম আছিলে মই পাহৰিলোঁ তেওঁ মোৰ ওচৰলৈ আহিলে মোক কৈছে আপোনাৰ পাছপৰ্টখন চাওঁচোন বোলো কেলেই এনেই চাওঁচোন আপোনাক ইণ্ডিয়াই কমপ্লেইন কৰিছে আপুনি বাংলাদেশী পাছপৰ্ট মই বোলো পাছপৰ্টখন অনা নাই মোৰ লগতে আছিলে মই কৈছোঁ বাংলাদেশৰ পাছপৰ্ট অনা নাই নে মই বোলো ঘৰত থৈ আহিছোঁ য'ত আছোঁ তাতে আছে তাৰপিছত তেওঁ ক'লে বোলে ঠিক আছে আপুনি দেখুৱাবচোন তাৰপিছত মই তাৰপিছতেতো পৰিস্থিতিটো বেয়া হৈ গ'ল তেওঁক দেখুওৱাৰ প্ৰয়োজনেই নহ'ল তাৰপিছতে মোক যেতিয়া এৰেষ্ট কৰিব বুলি হেৰি হ'ল তাৰপিছতে ধৰি লওক তেওঁলোকে ছুইজাৰলেণ্ড গভৰ্ণমেণ্টক এপ্ৰ'চ কৰিব পাৰে এৰেষ্ট কৰিবৰ কাৰণে তাৰপিছতে মই 14 দিন গৈ পেলাই হেৰিয়ত লুকাই আছিলোঁ এই সৰু জেগা এটাত মানে ঠিক কৰি দিলে তেওঁলোকে এটা মহিলা এগৰাকী থাকে মহিলাগৰাকী দিনটো চাকৰিত গুচি যায় ৰাতি 10টামান বজাত আহে ৰাতিপুৱা 5:30 6টামান বজাতে যায় মোক কেতিয়াবা দেখাই নহয় মোৰ লগত তাতে থাকিব দিলে তাতে থাকিলোঁ 14 দিন থাকিলোঁ তাৰপিছত এই মহিলাগৰাকীয়ে ভিতৰুৱা ৰাস্তাটো নি পেলাই মোৰ ফ্ৰান্সত দিলেগৈ ফ্ৰান্সৰ পৰা গৈ পেলাই মানে হেৰিও পালোগৈ মই এই ইংলেণ্ড পালোগৈ ফ্ৰান্সৰ পৰা ইংলেণ্ড কেনেকৈ আহিলে ইংলেণ্ডৰ মোৰ ভিছা আছিলে কি নামত সেইখন এই জন ডেভিড চলামাৰ নামতে আগে ভিছা আছিলে কাৰণ হেৰিয়ৰ ভিছাটো এবছৰৰ কাৰণে দিয়ে ভিছাটো আছিলে মোৰ ইংলেণ্ডৰ সেইখনতেই তাৰপিছতে চেনজেন কাণ্ট্ৰিৰ ভিছা থকাৰ কাৰণে ফ্ৰান্সলৈ ইজিলি যাব পাৰে গতিকে তেনেকৈ ঘূৰি ফুৰাত অসুবিধা হোৱা নাছিল তেতিয়া যেতিয়া আপোনাক এৰেষ্ট কৰিব লৈছিলে আপুনি ধৰক কোনোমতে বাচি আহিলে তাৰপিছত যেতিয়া এয়াৰপৰ্টত সোমাইছে অলপো আপোনাৰ মনত শংকা লগা নাই ভয় লগা নাই নে নহয় তাৰপিছতো আৰু বাই ৰোডহে গুচি গ'লোঁ ফ্ৰান্সৰ পৰা আপুনি বাই ৰোড আহিছে বাই ৰোড গ'লোঁ ৰোড গৈ পেলাই তাৰপিছতে মানে ট্ৰেইন যায় নহয় ফ্ৰান্সৰ পৰা পেৰিছৰ পৰা ট্ৰেইন যায় ট্ৰেইনত গ'লোঁ তাৰপিছত ইংলেণ্ডৰ পৰা যেতিয়া বাংলাদেশলৈ ঘূৰি আহিব লাগে তেতিয়া তাৰমানে মই চাউথ আফ্ৰিকান পাছপৰ্ট এখন যোগাৰ কৰি ল'লোঁ পইচা দি পেলাই পইচা দি পেলাই তাৰ নামটো মুছলিম নাম এটা আছিলে ইজাজ আহমেদ নে কি তেনেকুৱা এটা নাম আছিলে চাউথ আফ্ৰিকান পাছপৰ্টখনত মানে হ'লগৈ পিকচাৰ তাত মানে বেলেগ এটা পিকচাৰ আছিলে সেই পিকচাৰটো চেঞ্জ কৰি মোৰটো লগাই দিছে তাৰমানে পিচি মানে পিকচাৰ চেঞ্জ পাছপৰ্ট বুলি কয় সেইটো সেইখন লৈ পেলাই মই সেইটো আৰু মোক মানে ভিছা লগাইছোঁ গ্ৰেটিছ ভিছা মানে ভিছা ফিজটো নলয় চাউথ আফ্ৰিকাৰ পাছত বাংলাদেশৰ ভিছা লগালোঁ তেতিয়া মানে মই দেখিছোঁ যে মানে মোক বিচাৰি ফুৰিছে যে মই গম পাইছোঁ অসমৰ পৰা বিশেষকৈ মোক এৰেষ্ট কৰিবৰ কাৰণে দুজন মানে বিশিষ্ট পুলিচ বিষয়া ঢাকা এম্বেচিত চাকৰি লৈ আছিল তেওঁলোকে গৈছিল অসমৰ পৰা গৈছিলে তাতে এমপ্লয়ী হিচাপে আছিলে ঠিক আছে পিছত গম পাইছোঁ যে তাতে মানে বিশিষ্ট পুলিচ অফিচাৰ দুখন আছিলে এজনৰ মই নামটো নকওঁ বাৰু এজন কলিতা আছিলে আৰু এজন ফুকন আছিলে তেওঁলোকে গৈ আছে তাতে বাহৰ পাতি পেলাই মানে মোৰ ঘৰটো মানে পূৰা ৰেকি কৰি আছে
আৰু মই তেতিয়া দেখিলোঁ যে আৰে অৰবিন্দ ৰাজখোৱাকে জেনেভাৰ পৰা যেতিয়া ঘূৰি গৈছিলে, জেনেভাৰ পৰা ঘূৰি যোৱা অৰবিন্দ ৰাজখোৱাক মানে আটক কৰিছিলে ইয়াতে এয়াৰপৰ্টত। আৰু মই বুলি ভাবি PLAৰ জেনেৰেল ছেক্ৰেটাৰী গুণেনকো কৰিছিলে, তেহেঁতক এৰি দিলে। তাৰপিছতে মই চিন্তা কৰিলোঁ যে পৰেশত আছে, চব আছে তাৰমানে, তো ময়ো কিজান মোকহে অকল বিচাৰিছে, গতিকে মই গ'লে একো নকৰিব চাগে, এইটো ভাবি পেলাই মই ঘূৰি আহিলোঁ। ইজি ভাবিলোঁ। মইতো প্ৰায় 6 মাহমান আছিলোঁ বাহিৰত। বাহিৰত আপুনি তেতিয়া মানে বাংলাদেশৰ বাহিৰত 6 মাহ আছেই? 6 মাহ আছিলোঁৱেই। কিন্তু তেতিয়া যদি মই পলিটিকেল এছাইলাম বোলে ইংলেণ্ডতে হওক বা ইউৰোপিয়ান কাণ্ট্ৰিতে হওক, মানে পলিটিকেল এছাইলাম মই ল'ব পাৰিলোঁহেঁতেন। কিন্তু কথাটো হ'লগৈ কি, মই চিন্তা কৰিলোঁ যে পলিটিকেল এছাইলাম যদি মই লৈ লওঁ, ইয়াত মানে বিৰাট এটা মোৰ বদনাম হ'ব। সি গৈ পেলাই ইউৰোপত ইয়াত মানে সংগ্ৰামখন আৰম্ভ কৰি পেলাই সি তাত গৈ পলিটিকেল এছাইলাম ল'লে, এইটো এটা বদনাম হ'ব মোক। কিন্তু যিখিনি খালিস্তানী আছিলে, খালিস্তানীৰ লগতো সম্পৰ্ক আছিলে, খালিস্তানী যিটো পেন্থিক কমিটি আছিলে, পেন্থিক কমিটিৰ 5জনীয়া যিজন পেন্থিক কমিটি, তেওঁলোকৰ লগত মোৰ ভাল সম্পৰ্ক এটা আছিলে। তেওঁলোকৰ যিজন লিডাৰ আছিলে সুখদেৱ সিং, তেওঁক মই জেনেভাতো পাইছিলোঁ। তেওঁ মোক কৈছিলে যে তুমি এটা কাম কৰা, ইয়াতে পলিটিকেল এছাইলাম লৈ লোৱা, আমি সহায় কৰিম, বা তুমি যদি ইংলেণ্ডত পলিটিকেল এছাইলাম লোৱা, যিমানখিনি আমাক কাগজ পত্ৰ লাগে আমি সহায় কৰিম। তো মই চিন্তা কৰিলোঁ যে নহয়, ইয়াতে তাত ইমানখিনি মানুহ মৰিছে, ইমান ল'ৰাখিনি সংগ্ৰাম কৰিছে, ৰাইজে সংগ্ৰাম কৰি আছে, মই যদি ইয়াত পলিটিকেল এছাইলাম লৈ লওঁ, মোৰ এটা বিৰাট বদনাম হ'ব। সেইটো কাৰণে মই পলিটিকেল এছাইলাম লোৱাৰ কথাটো চিন্তা নকৰিলোঁ। মানে আপুনি তেতিয়া আকৌ ঘূৰি অহাৰ কাৰণে আকৌ ঘূৰি আহিলোঁ। মই মানে আকৌ ঘূৰি আহিলোঁ। কিন্তু বহুতে মোক কৈছিলে যে তাতেই ধৰি লওক আমি জম্মু কাশ্মীৰৰ এডভোকেট নাজিৰ হেড আছিলে, ছফি নাজিৰ, তেওঁলোকেও কৈছিলে যে অনুপ তুমি আকৌ বাংলাদেশলৈ কিয় ঘূৰি যোৱা, তোমাৰতো বিপদ হ'ব পাৰে, তুমি ইয়াতে পলিটিকেল এছাইলাম লোৱা। খালিস্তানীসকলেও কৈছিলে, কাশ্মীৰসকলেও কৈছিলে। মই ক'লোঁ নহয়, মই পলিটিকেল এছাইলাম নলওঁ, কাৰণ ল'লে মোৰ বদনাম হ'ব আৰু সংগ্ৰামখন মানে বদনাম হৈ যাব। সঁচাই অনুপ চেতিয়া ডাঙৰীয়াৰ গোটেই কাহিনী শুনি থাকিবই মন যাব, যদিও আমাৰ হাতত সময় সীমিত। তথাপিতো অনুপ চেতিয়া ডাঙৰীয়াৰ পৰা এতিয়া জানিব বিচাৰিম, চেতিয়া ডাঙৰীয়া আপুনি যেতিয়া বাংলাদেশত আছিলে আৰু বিশেষকৈ 4 দশক জুৰি এটা আন্দোলন, এই আন্দোলনটোৰ আপুনি গুৰি ধৰিছে, সাধাৰণ সম্পাদকৰ দায়িত্বত আছে। আপুনি অলপমান কওকচোন যে সাধাৰণ সম্পাদক হিচাপে এই সংগঠনটো পৰিচালনা কৰোঁতে আপোনাৰ কেনেকুৱা ধৰণৰ এটা ধৰক মানে কিবা সমস্যা হৈছিলে, বা সাধাৰণ সম্পাদক হিচাপে থাকি পেলাই আপুনি কেনেকুৱা অনুভৱ কৰিছিলে তেতিয়া? চাওক, এতিয়া এটা কথা হ'লগৈ, মই দায়িত্ব হিচাপে গোটেই যেতিয়া সংগঠনটোৰ বিপদৰ সময়ত পৰিছে, সেইটো সময়ত সংগঠনটো ৰিগ্ৰুপ কৰিবৰ কাৰণে মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ। এতিয়া কথাটো হ'লগৈ কি, যদি প্ৰথম অৱস্থাত সাংগঠনিক ক্ষেত্ৰত সংগঠন কৰিবৰ কাৰণে মই গোটেই অসমখন 85ত ঘূৰিছোঁ, যি প্ৰতিখন জিলাতে গৈছোঁ, জিলাতে গৈ পেলাই সংগঠন কেনেকৈ কৰিব লাগে, সংগঠনৰ ল'ৰা সদস্যবিলাক ভৰ্তি কৰিছোঁ। তাৰপিছতে যেতিয়া অপাৰেশ্যন বজৰং দিলে, অপাৰেশ্যন বজৰঙৰ ৰাইনুৰ পিছত আমাৰ গোটেই সংগঠনটো খেলি মেলি হৈ গ'ল। খেলি মেলি হৈ যোৱাৰ কাৰণে কি হ'ল, চেডেলি বেদিলি হৈ গ'ল, মানে ক্ষতি হ'ল। গতিকে সেইটো সময়ত মই এটা কথা চিন্তা কৰিলোঁ যে নহয়, আমাৰ এইটো কি হৈছে, সদস্যসকলৰ লগত এই নেতৃত্বৰ যিটো গেপ এটা হৈ গ'ল, মানে যোগাযোগ বিচ্ছিন্নতা। গতিকে সেইটো কাৰণে মই এটা কথা ঠিক চিন্তা কৰিলোঁ যে নহয়, আমি যোগাযোগ ব্যৱস্থাটো মানে একদম যিকোনো অৱস্থাতে যাতে মানে স্থিতিশীল হৈ থাকে। গতিকে সেইটো কাৰণে আমি চেষ্টা কৰি পেলাই মই মানে কেন্দ্ৰীয় সমিতিত প্লেচ কৰিলোঁ যে যোগাযোগ ব্যৱস্থাটো খণ্ডভিত্তিক আমি কিছুমান কেন্দ্ৰ কৰি পেলাই আমি এনেকুৱা ধৰণে মানে অফিচ থাকিব জিলা ভিত্তিটো, আৰু সেই জিলা ভিত্তিটোৰ কেৰিয়াৰ হিচাপে চিঠি পত্ৰহে, তেতিয়া আৰু মোবাইল ফোনটো নাছিল। গতিকে আমি চিঠি পত্ৰবিলাক অনা নিয়া কৰিবৰ কাৰণে আমি গাঁৱৰ মহিলাবিলাকক ব্যৱহাৰ কৰিম, বয়সীয়াল মহিলা, বুঢ়া মানুহবিলাকক ব্যৱহাৰ কৰিম। এই নতুন এটা টেকনিক এটা ল'লোঁ যে এতিয়া ধৰি লওক আমি এটা মুখ্য কাৰ্যালয় হিচাপে এটা জেগাত কৰিলোঁ, কৰাৰ পিছতে মণ্ডল হিচাপে ল'লোঁ 3-4খন জিলাৰ মাজত এটা মণ্ডল যোগাযোগ কেন্দ্ৰ। এই গতিকে এনেকৈ গোটেই নেটৱৰ্ক এটা বনাই পেলাই সাধাৰণ সম্পাদক হিচাপে থাকোঁতে আপুনি সাংগঠনিক দিশটোত বহুত গুৰুত্ব দিছে। সাংগঠনিক বেছি দিছোঁ। আৰু কথাটো হ'ল কি, তাৰপিছতে যিমানবিলাক জিলা আছে, জিলাবিলাকত
অপাৰেশ্যন ৰাইনোৰ পিছত মই নিজে ঘূৰি ঘূৰি প্ৰতিখন জিলাতেই জিলা অধিৱেশন পাতিছোঁ। অ'কে অ'কে আলফাৰ অধিৱেশন পাতি পেলাই জিলা অধিৱেশন পাতি পেলাই তাত ৰিগ্ৰুপ কৰিছোঁ আকৌ। হয় ৰিগ্ৰুপ কৰি পেলাই তেওঁলোকক মানে কোনো অৱস্থাতেই যাতে ভৱিষ্যতলৈ আমাৰ যোগাযোগ বিচ্ছিন্নতা নহয়। মই এটা কথা চিন্তা কৰিলোঁ যে আমাৰ বহুত ল'ৰা আত্মসমৰ্পণ কৰিছে উপায়হীন হৈ পেলাই কোনো যোগাযোগ বিচ্ছিন্নতাৰ কাৰণে। গতিকে যোগাযোগ বিচ্ছিন্নতাটো দূৰ কৰিবৰ কাৰণে এই নতুন নেটৱৰ্কটো কৰি তুলিলে। তাৰপিছত কিন্তু বহুত দিন স্থায়ী হৈ আছিল। কিন্তু হ'লকে মই গ্ৰেপ্তাৰ হোৱাৰ পিছত আপোনাৰ গ্ৰেপ্তাৰৰ কাহিনীটো অলপমান চমুকে হ'লেও আপুনি বাংলাদেশত যেতিয়া বাংলাদেশতো মোৰ ঘৰটোতো মানে হেৰি কৰি আছিলে ৰেকি কৰি আছিলে সেইটো গম পাইছোৱেই। তাৰপিছত মোক ঘৰটো পৰিৱৰ্তন কৰিবলৈও ক'লে। তাৰপিছত মই মানে মোৰ অলপ অৱহেলা হ'ল। পৰিবাৰেও কৈছিলে, মোৰ লগত থকা লক্ষীপ্ৰসাদ গোস্বামীয়েও কৈছিলে যে ছাৰ ঘৰটো বদলি কৰোঁ। তাৰপিছত মই দেখিলোঁ যে বাকীসকল দেখোন একেটা ঘৰতে আছে, মোকনো কি কৰিব। বাংলাদেশত সহজভাৱে লৈ ল'লোঁ মই। আপুনি বাংলাদেশত ঢাকাত আছিলে? ঢাকাত আছিলোঁ। গতিকে এইটো সহজভাৱে লোৱাৰ কাৰণে এইটো ঘটনাটো হ'ল, এইটো এক্সিডেণ্টলি হৈ গ'ল আৰু কথাটো। কিন্তু মোক যিজনে এৰেষ্ট কৰিবলৈ আহিছিলে তেওঁলোকেও ধৰা ভবা নাছিলে যে মোক অনুপ চেতিয়া নহয়, মোক মানে জেললৈ পঠাই দিব বুলি। কাৰণ তাৰে যিজন ইনস্পেক্টৰ এজন আৰু DSP এজন আহিছিলে, ইনস্পেক্টৰজন মুজিবুল হক, তেওঁ মোক নিজে কৈছে, দাদা যে আমি আপোনাক ধৰি পেলাই বিৰাট ভুল কাম কৰিলোঁ। কিন্তু কথাটো হ'ল কি আপোনাক এৰি দিব বুলি ভাবিছিল। আমিয়ে অৰবিন্দ ৰাজখোৱাক এয়াৰপৰ্টত আটক কৰিছিলোঁ। এয়াৰপৰ্টক আটক কৰি পেলাই তেওঁ এৰি দিলে। গতিকে আমি ভাবিছিলোঁ যে আপোনাকো মানে কিজানি এৰি দিব, সেইটো কাৰণে আহিলোঁ। যদি আপোনাক এনেকৈ কোৰ্টলৈ চালান দিব বুলি জনা হ'লে আমি আপোনাক এৰেষ্ট নকৰোঁ। পাছতো আপুনি 18 বছৰ থাকিবলগীয়া হ'ল। মানে ইমান দেশ বিদেশ ঘূৰিছে, 24খনকৈ ৰাষ্ট্ৰ ঘূৰিছে, মানুহজন হঠাৎ জেলত বন্দী হ'ব লগা হ'ল, কেনেকুৱা অনুভৱ হৈছিলে? সেইটো প্ৰথম অৱস্থাত আমি ভাবিছিলোঁ যে জামিনত গুচি যাব পাৰিম। কিন্তু পিছত দেখিলোঁ যে বিদেশী বন্দীৰ কাৰণে জামিনৰ পথটো খুব কঠিন। জামিনৰ পথ হ'লে মানে জামিন যদি ল'বলগীয়া হয় তেতিয়াহ'লে ইণ্ডিয়ান এম্বেচিক দি দিব। সেইটো কাৰণে জামিন নহ'ল। তাৰপিছতে ধৰি লওক UN জৰিয়তে জাতীয় সংঘ মানৱাধিকাৰ হাই কমিশ্যনাৰ ফৰ ৰিফিউজিৰ জৰিয়তেও চেষ্টা কৰিছিলে আমাৰ সংগঠনৰ তৰফৰ পৰা, কিন্তু সেইটো সম্ভৱ নহ'ল। কাৰণ এটা কথাটো হ'ল কি যিসকলে আৰ্মছ পলিটিক্স কৰে তেওঁলোকক জাতিসংঘ হওক বা এমনেষ্টি ইণ্টাৰনেশ্যনেল তেওঁলোকে ছাপোৰ্ট নকৰে। আপোনাৰ নেলছন মেণ্ডেলা সেইটো কাৰণে দীৰ্ঘদিন 27 বছৰ তেওঁ মানে জেলত থাকিবলগীয়া হ'ল, কাৰণ তেওঁ আৰ্মছ পলিটিক্স কৰিছিলে। আৰ্মছ পলিটিক্স কৰা কোনো ইণ্টাৰনেশ্যনেল মঞ্চই মানে এমনেষ্টি ইণ্টাৰনেশ্যনেললৈকে আৰম্ভ কৰি ইউনাইটেড নেশ্যনছেও মানে আৰ্মছ পলিটিক্স কৰাসকলক কেতিয়াও সমৰ্থন নকৰে। আপোনাৰ যেতিয়া গ্ৰেপ্তাৰ হ'ল, আপুনি জেলত থাকোঁতে আপোনাৰ অনুভৱ হয়নে যে আপুনি জেলত থকাৰ কাৰণে সংগঠনটো সাংগঠনিকভাৱে কিছু দুৰ্বল হৈ গ'ল? সেইটোতো খবৰ পাইছোঁ মই। সেইটোতো জেলত থাকি পেলাই মোক কিছুমানে ধৰি লওক শশধৰ চৌধুৰীয়ে মাজতে চিঠি লিখিছে, অশান্ত বাগফুকন বেচেৰা আজি নিৰুদ্দেশ হৈ গ'ল, তেওঁ চিঠি লিখিছে, অভ্যন্তৰীণ কথাবিলাক মোক জনাইছে। গতিকে এইবিলাক কথা যে ভুল, তেওঁলোকে ভুল কিছুমান চেণ্ট্ৰেল কমিটিয়ে সিদ্ধান্ত লৈছে। গতিকে এই কথাখিনি মই কিন্তু মাজে মাজে আমাৰ সভাপতি অৰবিন্দ ৰাজখোৱালে জনাই আছিলোঁ। তেওঁ কিন্তু এই ক্ষেত্ৰত বিশেষ কোনো মানে চিন্তা নকৰিলে, গুৰুত্ব নিদিলে। প্ৰথম কথাটো হ'ল কি আমাৰ সংগঠনটো সামৰিকীকৰণ কৰাই পেলাই, গোটেই সংগঠনটো সামৰিকীকৰণ যেতিয়াই কৰি দিলে তেতিয়ালৈকে কি গ্ৰাছৰুট লেভেলত এই জনগণৰ লগত সম্পৰ্কটো বিচ্ছিন্ন হৈ গ'ল। কাৰণ এটা কথা হ'লকে মাও চেতুঙে এটা কথা কৈছিল যে জনগণ হ'লকে মানে পানী আৰু মাছৰ সম্পৰ্ক। বিপ্লৱী যদি মাছ হয়, জনগণ হ'লগে পানীতহে মাছটো জীয়াই থাকিব পাৰিব। মাছটো যদি পানীৰ পৰা উঠাই দিয়ে তেতিয়াহ'লে তাৰ মৃত্যু অৱধাৰিত। গতিকে এই থিয়ৰিটো তেওঁলোকে বাস্তৱত উপলব্ধি কৰিয়ে তেওঁলোকে মাও চেতুঙে তেওঁৰ থিয়ৰিবিলাক লিখিছিল। গতিকে আমাৰ সেই থিয়ৰিৰ পৰা সম্পূৰ্ণ বিপৰীত হৈ গুচি গ'ল, জনগণৰ লগত বিচ্ছিন্ন হৈ গ'ল সামৰিকীকৰণ কৰি পেলাই। গতিকে এই কথাটোত মানে অকণমান সেই সময়ত দলে কিয় চিন্তা কৰিলে মই নাজানো। কিন্তু আপুনি ধৰক পৰেশ বৰুৱাক এই কথাটো
জনোৱা নাছিলে বা জনাইছিলে? মই এইটো সভাপতিকে জনাইছোঁ, কাৰণ পৰেশ বৰুৱাক মোৰ জনোৱা প্ৰয়োজন কৰা নাছিল, কাৰণ তেওঁতো সামৰিক বিভাগতহে আছে। দলৰ সভাপতি হিচাপে মই তেওঁক সভাপতিক জনাইছোঁ কথাখিনি, কাৰণ এইটো কথাটো কৰাটো ভুল হৈছে। কাৰণ কথাটো হ'লগৈ কি, জনগণৰ লগত সম্পৰ্কটো বিচ্ছিন্ন হোৱাৰ লগে লগে তাৰপিছতে গোটেই সংগঠনটোত মানে এটা ইনফিল্ট্ৰেশ্যন হৈ গ'ল। সেইটো হয়, অনুপ্ৰৱেশ ঘটিলে। এতিয়া এটা তৃতীয় পক্ষই এটা অনুপ্ৰৱেশ ঘটালে। গতিকে সেই অনুপ্ৰৱেশে নিজৰ ভিতৰতে এনেকুৱা এটা সন্দেহ সংশয় এটা ভাৱ এটা সৃষ্টি কৰি পেলালে। তেনেকুৱা এটা। আপুনি জেলত থাকোঁতে ভূটানৰ অপাৰেশ্যনটো হৈছিল, য'ত আপোনাৰ বহুত নেতা আপোনালোকৰ নিৰুদ্দেশ হৈ থাকিল। এতিয়া ধৰক আপোনালোকে চিজফায়াৰত আহিলে, আপোনালোকৰ আলোচনাও শেষ হৈ গ'ল। কেতিয়াবা আপোনাৰ মানে এনেকুৱা হৈছে নেকি যে তেওঁলোকৰ কিবা নিৰুদ্দেশ সম্পৰ্কীয় কিবা বাতৰি অসম আৰক্ষীত বা ভাৰত চৰকাৰৰ তাত আছে, এনেকুৱা কিবা? না, তেনেকুৱা আমি একো পোৱা নাই, কাৰণ এটা ভাৰত চৰকাৰৰ আলোচনা মই অহাৰ পিছত মই বহুবাৰ আমি উলিয়াইছোঁ, আমাৰ আলোচনা টেবুল উলিয়াইছোঁ। আনকি আমাৰ তৰফৰ পৰা এটা প্ৰতিনিধি দল, শশধৰ চৌধুৰী আৰু মোকে প্ৰতিনিধি দল হিচাপে নিৰ্বাচন কৰিছিলে। আমি কেন্দ্ৰীয় চৰকাৰক লিখিছিলোঁ পঠিয়াবৰ কাৰণে, কিন্তু ভাৰত চৰকাৰে আমাক এখন তৃতীয় দেশলৈ আমি পঠিয়াব নোৱাৰোঁ বুলি ক'লে। তাৰপিছতে আমি তেওঁলোকৰ সম্বেদ বিচাৰি ইয়াৰে যিটো মানে হেৰি ইকনমিক এটাচি এটা আছে ইয়াতে, অফিচ এটা আছে ইয়াতে, ভূটান চৰকাৰৰ মানে কমাৰ্চিয়েল অফিচ এটা আছে, কিবা তাতো যোগাযোগ কৰিছিলোঁ। তেওঁলোকৰ চিঠি পত্ৰ দিছোঁ। তেওঁলোকে ক'লে যে আমাৰ কোনো জেলত বা ভূটানত কোনো আলফাৰ সদস্য নাই। তেওঁলোকে আমাক জনাইছে সেইটো যে কোনো নাই বুলি। গতিকে এতিয়াও এইটো হাতৰ হৈ থাকে। এতিয়া মানুহখিনিক লৈ পেলাই আমিও যথেষ্ট বেয়াও লাগে। অশান্ত বাগফুকনে, এতিয়া সঁচা কথা ক'বলৈ গ'লে, অশান্ত বাগফুকনক ময়ে সংগঠনলৈ আনিছিলোঁ, আৰু তেওঁক যিমান কষ্ট কৰিছিলে সি। আৰু এজন আমাৰ সঁচা কথা ক'ব লাগিব, আমাৰ আলফাৰ অৰ্গেনাইজিং ক্ষেত্ৰত এটা সম্পদ আছিল অশান্ত বাগফুকনে সংগঠনটোক আগুৱাই নিয়াত। বহুত আমি নামো শুনিছিলোঁ। অশান্ত বাগফুকনে বহুতখিনি ভূমিকা ৰাখিছিল তেওঁ সংগঠন কৰাৰ ক্ষেত্ৰত। আৰু সকলোবিলাকে, এতিয়া ধৰি লওক বেনিং ৰাভাক ময়ে অনা, তেওঁলোকেও যথেষ্টখিনি অৱদান আছিল, একদম মানে ত্যাগ আছিল। কিন্তু কথাটোলৈকে এইখিনি এটা আমাৰ ভাল কৰ্মীক আমি হেৰুৱালোঁ, ভাল নেতাক আমি হেৰুৱালোঁ। গতিকে এইখিনিৰ কাৰণে এতিয়াও আমি দুখ লাগে কেতিয়াবা। তেওঁলোকৰ পৰিয়ালটো আমি কি ক'ম, এনেকুৱাখিনি কথা। আৰু এটা কথা চাওক, আজি এই পৰিয়ালখিনিৰ কথা আমাৰ দায়িত্ব আছে যে তেওঁলোকক চোৱা চিতা কৰা, সেইখিনি কথাটো আমি কৰিব পৰা নাই। সকলোবিলাক নিৰ্দিষ্ট এটা কথাটোত। মানে আপোনালোকে ধৰক এনেই আপোনাৰ পৰা বেলেগ কথা শুনিব বহুত আছে, কিন্তু সময়ো যিহেতু আমাৰ তাকৰ, খালি এটা কথা মই জানিব বিচাৰিম, এই যে 4 দশক জোৰা আন্দোলনটোৰ আপোনালোকৰ ফালৰ পৰা মোটামুটি পৰিসমাপ্তি ঘটিল আপোনালোকৰ আলোচনাৰ পিছত, আপুনি কিমান সুখী? চক, এতিয়া সেইদিনাতো যেতিয়া যে মানে আমাৰ সংগঠনটো ভংগ কৰি দিয়া হৈছিল, সেইদিনা মই আৱেগত কান্দিছোঁ। কাৰণ এটা জন্ম দিয়া এটা সংগঠনক এনেকৈ শেষ কৰি দিবলগীয়া হৈছোঁ, সেইটো মানে অন্তৰত কিমান আঘাত লাগিছে, সেইটো মই ভাষাৰে প্ৰকাশ কৰিব পৰা নাছিলোঁ। আৰু সেইকাৰণে আৱেগিক হৈ পৰিছিলোঁ যথেষ্টখিনি। অজানিতভাৱে মোৰ চকু পানী ওলাই আহিছিল। সেইটো স্বাভাৱিক। এটা সংগঠন এটা গঢ় দিছিলোঁ, তিলকে গঢ় দিছিলোঁ, তাকেই যদি আকৌ ভাঙি দিবলগীয়া হৈছিল, পৰিস্থিতি আমাক বাধ্য কৰিছে। কিন্তু এতিয়া মই এটা কথা চিন্তা কৰিছোঁ যে মই কিন্তু ধৰক আলফাত থকা অৱস্থাটো যেনেকৈ সক্ৰিয়তাৰে কাম কৰিছিলোঁ, এতিয়াও মই অসমৰ মানে স্বাৰ্থৰ খাতিৰত বা আমাৰ সদস্যসকলৰ সংস্থাপনৰ ক্ষেত্ৰত, আমাৰ যিসকল নিৰ্যাতিত পৰিয়াল আছিল, যিসকলে এই সংগ্ৰামখনৰ অজস্ৰ ত্যাগ কৰিছে, তেখেতসকলৰ কাৰণে কিবা এটা কৰিব পাৰোঁ নেকি, এই চিন্তাটো কিন্তু মোৰ এতিয়াও আছে। আৰু এই চিন্তাটো মোৰ থাকিব। কাৰণ এতিয়া মানে ৰাইজে এটা কথা মোক ভুল বুজিব পাৰে শেহতীয়াকৈ কিছুমান মোৰ কাৰ্যকলাপৰ কাৰণে। মই এটা কথা ঠিক যে যিখিনি কাৰ্যকলাপ মই শেহতীয়াভাৱেও কৰিছোঁ, এই কাৰ্যকলাপখিনি অসমখনক মানে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰা, তাৰপিছতে লগতে আমাৰ যিসকল মানে সদস্য আছে বা শুভাকাংক্ষী আছে, নিৰ্যাতিত পৰিয়াল আছে, তেওঁলোকক কেনেকৈ আমি এই সংগ্ৰামখনত যিখিনি তেওঁলোকে ত্যাগ কৰিলে, তাৰ মূল্যায়ন হিচাপে তেওঁলোকক কেনেকৈ অকণমান হ'লেও সহযোগিতা কৰিব পাৰোঁ, এই চিন্তাৰে মই যিখিনি কাম কৰি আছোঁ, মোৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে নহয়, মই সদায় চিন্তা কৰি আছোঁ যে আমাৰ এই সংগ্ৰাম মানে ৰাইজৰ বাবে মই কিবা এটা কৰিব পাৰোঁ। একদম শেষৰটো প্ৰশ্ন আমাৰ, আমি শেষ পৰ্যায়ত উপনীত হৈছোঁ। আপোনালোকৰ কথা বতৰা হৈ গ'ল, মীমাংসা হৈ গ'ল, আপোনালোকে আলফা ভংগ কৰিলে। পৰেশ বৰুৱা ডাঙৰীয়া এতিয়াও আছে,
তেখেতক আপুনি কেতিয়াবা কথা পাতিছেনে নে বা তেখেত আগ্ৰহী হয়নে যে আলোচনাত তেওঁ আহিব? শেহতীয়াকৈ ধৰি লওক এই বিহুৰ পিছতে কেইদিনমান আগে তেওঁলোকৰ মোৰ আলোচনা এটা হৈছিল। কাৰণ এতিয়া নাগালেণ্ডৰ কথা লৈ আলোচনা হৈছিল। কাৰণ নাগালেণ্ডত আপোনালোকে জানে নে নাজানো, কাৰণ NHCN IMৰ ভিতৰতো বহুত এটা দ্বন্দ্ব চলি আছে, আভ্যন্তৰীণ চলি আছে। তাৰপিছতে NHCN ইউনিফিকেশ্যন বুলি এটা আছিলে, তেওঁলোকৰ কিটভি আছিলে তাৰ প্ৰেচিডেণ্ট, তেওঁক মানে ইম্পিচ কৰিছে। তেওঁলোকৰ ভিতৰত আভ্যন্তৰীণ দ্বন্দ্ব, এইবিলাক কথা লৈ পেলাই আলোচনা হৈছিল। তেতিয়া মই তেওঁক সুধিছিলোঁ যে ধৰি লওক তোমালোকেওতো আলোচনা কৰিবলৈ অহা কথা আছে, তোমালোকৰ কেন্দ্ৰীয় চৰকাৰে তোমালোকক যোগাযোগ কৰিছে নেকি? তেওঁ ক'লে নহয়, কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাৰ লগত কোনোৱে যোগাযোগ কৰা নাই। তেখেত আগ্ৰহী নে কথা পতা? তেওঁ আগ্ৰহী, এনে কথা পতাত আগ্ৰহী। কাৰণ এটা কথা তেওঁ বাস্তৱতাটো উপলব্ধি কৰিছে। কাৰণ এতিয়া কথাটোলৈকে আত্মসন্মানৰ কথা এটা আছে। গতিকে কথাটোলৈকে আত্মসন্মান বিসৰ্জন দি পেলাই তেওঁ আহিব নোৱাৰে। গতিকে আত্মসন্মান ৰক্ষা যদি হয় তেওঁ নিশ্চয় আহিব। গতিকে তেনেকুৱা এটা আলোচনা মানে হয় যদি, তেতিয়াহ'লে তেওঁ আহিব নিশ্চয়। সেই কথাখিনিত মানে ভাৰত চৰকাৰে গুৰুত্ব দিব লাগিব। আৰু গোটেই বিষয়টো হ'লগৈ কি, অসম চৰকাৰৰ লগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইচ্ছা থাকিলেওতো নহ'ব কথাটো। গতিকে ভাৰত চৰকাৰে এইটো সন্মত হ'ব লাগিব। গতিকে ভাৰত চৰকাৰৰ আমোলা হওক, ৰাজনীতিবিদ হওক, তেওঁলোকে যদি সন্মত হয়, মই ভাবোঁ যে পৰেশ বৰুৱা আলোচনা টেবুললৈ আহিব। কাৰণ তেওঁ নাহো বুলি কেতিয়াও কোৱা নাই। ধৰক কাকতে পত্ৰই বা টিভিত যি চলিছে, যি হৈছে আমি শুনি আছোঁ বা দেখি আছোঁ। কিন্তু মই মানে জাষ্ট আপোনাক আমি প্ৰথমবাৰ লগ পাইছোঁ কাৰণে ৰেডিঅ'ত সুধিব বিচাৰিছোঁ, পৰেশ বৰুৱাৰ লগতো আপোনাৰ ধৰক এটা গোপন সম্পৰ্ক আছে, আপোনালোকৰ মানে আত্মিক সম্পৰ্ক এটা আছিলে। আপোনালোকৰ আলোচনাৰ পিছত পৰেশ বৰুৱা ডাঙৰীয়াই চুক্তিখনক লৈ পেলাই, যিখন চুক্তি হ'ল, সেই চুক্তিখনক লৈ পেলাই তেওঁ ইণ্টাৰনেলি কিবা তেখেতৰ সুখানুভূতি বা দুখানুভূতি? তেওঁ কিন্তু এটা কথা চাওক, আমাৰ চুক্তিখনত তেওঁ কেতিয়াও বিদ্বেষণ কৰা নাই। এক নম্বৰ। 2 নম্বৰ, তেওঁ এটা কথাই কৈছে যে আপোনালোকে যেতিয়া আলোচনা কৰিছে ইয়াতকৈ আৰু কি বেছি পাব। তেওঁ বাস্তৱতাটো উপলব্ধি কৰিছে। কাৰণ এতিয়া এটা কথা চাওক, আমাৰ যেতিয়া আলোচনা প্ৰক্ৰিয়ালৈ আহিছিলে, আলোচনাত এটা সশস্ত্ৰ সংগঠন হিচাপে সশস্ত্ৰ সংগঠনৰ অস্ত্ৰকে বেছি গুৰুত্ব দিব। কিন্তু আমাৰতো অস্ত্ৰই নাছিলে। গতিকে এই গোটেই কথাখিনি তেওঁতো বাস্তৱত জানে কথাখিনি গোটেইখিনি। গতিকে তেওঁ কেতিয়াও কিন্তু বিদ্বেষণ কৰা নাই। কথাটো বুজিছানে? গতিকে কথাটো কি, যিকোনো তেওঁ এটা কথা উপলব্ধি কৰে যে যিকোনো সমস্যা আলোচনাৰ মাধ্যমেৰে মানে আলোচনাৰ টেবুলতে সমস্যাটো সমাধান কৰিব লাগিব। সেই কথাটো তেওঁ বুজিছে। আৰু এই কথাটো তেওঁ বিশেষকৈ ভাৰত চৰকাৰে অন্তত মই ভাবোঁ যে প্ৰচাৰ মাধ্যমৰ জৰিয়তে, এই টিভিৰ জৰিয়তে বা কোনো এটা সমস্যা এটা সমাধান নহয়, আলোচনাৰ প্ৰক্ৰিয়াটো কেতিয়াও নহয়। আৰু তেওঁৰ লগত যোগাযোগ কৰিবৰ কাৰণে, তেওঁলোকৰ মানসিকতা বুজিবৰ কাৰণে চৰকাৰে কাৰোবাৰ ফিলাৰ্ছ হিচাপে পঠিয়াব লাগিব। মানুহৰ টেলিফোনত আৰু চব কথা পতা নহয়। গতিকে আপুনিতো জানে কথাটো, আপুনি এইটো ক্ষেত্ৰত যথেষ্টখিনি আগভাগ লৈছিলে। গতিকে কোনো মানুহক পঠিয়াই পেলাই তেওঁলোকক যোগাযোগ কৰক, তেওঁলোকক কি কথাখিনি কয়, সেই উদ্যোগটো ল'ব লাগিব। আৰু সেই উদ্যোগটো যদি যেতিয়ালৈকে নলয়, এইটো চৰকাৰে ল'ব লাগিব। এইটো অসম চৰকাৰে নোৱাৰে, এইটো ভাৰত চৰকাৰে ল'ব লাগিব। গতিকে ভাৰত চৰকাৰে সেই উদ্যোগটো যদি লয়, তেতিয়াহ'লে অন্তত কোনোবা মানুহক পঠাই পেলাই তেওঁ কি বিচাৰে, কি কৰে, ঠিক আছে, প্ৰথম পৰ্যায়ত কোনোবা ফিলাৰ্ছ পঠিয়ালে, তাৰপিছতে চৰকাৰী পৰ্যায়ৰ মানুহ পঠিয়ালে, এনেকৈ হ'ব। অনুপ চেতিয়া ডাঙৰীয়ালৈ মই ধন্যবাদ জনাইছোঁ। অনুপ চেতিয়া ডাঙৰীয়া, আপুনি আমাৰ ৰেডিঅ'ত আহিলে খুব সুখী আৰু খুব আনন্দিত হৈছোঁ। আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আৰু এই ৰেডিঅ' মন যায় অসমৰ আৱেগ, ভৱিষ্যত উন্নতি হওক। আমাৰ তৰুণহঁত আছে, তেওঁলোকে যথেষ্ট কষ্ট কৰিছে, তেওঁ মানে প্ৰতিষ্ঠা লাভ কৰক, অসমৰ ৰাইজে আদৰি লওক। এতিয়া নতুন এটা প্ৰচেষ্টা, এই প্ৰচেষ্টাক যাতে অসমৰ ৰাইজে নিজৰ বুলি, আপোন বুলি আদৰি লয়, তাৰ বাবে আটাইলৈ আহ্বান জনাইছোঁ। অশেষ ধন্যবাদ অনুপ চেতিয়া ডাঙৰীয়া। এয়া আছিল অসমৰ প্ৰথমটো এপ বেছ ৰেডিঅ' ষ্টেচন, ৰেডিঅ' মন যায় অসমৰ আৱেগ। আৰু আপোনালোকে এয়া শুনিলে শুনা সভাখত। ধন্যবাদ। আপোনালোকে শুনিছেনে?